নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ উচ্ছেদিতক লৈ মাত মাতিলে অখিল গগৈৰ বিস্ফোৰক মন্তব্য যে যি সকলক উচ্ছেদ কৰা হৈছে তেওঁলোক বাংলাদেশী নহয় আৰু কংগ্ৰেছে কৰা ভুলৰ বাবে আজি বিজেপিয়ে সেই ভুলৰ যেটো তেওঁলোকে এতিয়া ফাইদা উঠোৱা বুলি উল্লেখ কৰা হৈছে আৰু এনেদৰে এতিয়া সেই সকল লোকক উচ্ছেদ কৰা হৈছে যি সকল বাংলাদেশী নহয় কোনো পক্ষে সেই সকল বাংলাদেশী হবই নোৱাৰে বুলি অখিল গগৈ দাবী কৰিছে অভিষেক তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু এবাৰ অখিল গগৈৰ বিস্ফোৰক মন্তব্য উচ্ছেদিত লোকসকল বাংলাদেশী নহয় বুলি আখ্যা অখিল গগৈৰ কংগ্ৰেছে কৰা ভুলৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে অত্যাচাৰ কৰিছে বিজেপিয়ে কংগ্ৰেছে কৰা ভুলৰ সুযোগ লৈ অত্যাচাৰ কৰিছে একাংশক হিন্দুৰ ভোট বেংকৰ বাবে মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ ভাষ্য প্ৰতি ঘৰ পৰিয়ালক 5 লাখ টকাৰ অনুদান দিব লাগিব বিজেপি চৰকাৰে বিজেপি চৰকাৰে প্ৰতি ঘৰ লোকক 5 লাখ টকা দিব লাগিব ব্ৰিটিছ অসমলৈ অহাৰ পূৰ্বে আহিছিল এই সকল সংখ্যালঘু লোক আৰু কোনো পক্ষে এই লোকসকল বাংলাদেশী হ'ব নোৱাৰে এবাৰ অখিল গগৈৰ বিস্ফোৰক মন্তব্য আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈৰ এবাৰ বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে যত অখিল গগৈ উল্লেখ কৰিছে যে সেই উচ্ছেদিত লোকসকল কোনো পক্ষে বাংলাদেশী হ'ব নোৱাৰে আজি এনেদৰে অখিল গগৈৰ ভাষ্য দেখিবলৈ পোৱা গৈছে উচ্ছেদিত লোকসকল বাংলাদেশী নহয় কংগ্ৰেছে কৰা ভুলৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে অত্যাচাৰ কৰিছে হিন্দুৰ ভোট বেংকৰ বাবে মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদিতৰ মাজত এনেদৰে এতিয়া উচ্ছেদিতৰ পক্ষত মাত মাতিছে বিধায়ক অখিল গগৈ আৰু প্ৰতি ঘৰ পৰিয়ালক 5 লাখ টকাৰ অনুদান দিব লাগিব বিজেপি চৰকাৰে বুলি দাবী অখিল গগৈৰ হিন্দুৰ ভোট বেংকৰ বাবে মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ব্ৰিটিছ অসমলৈ অহাৰ পূৰ্বে আহিছিল এই সকল সংখ্যালঘু লোক আৰু কোনো পক্ষে এই লোকসকল বাংলাদেশী হ'ব নোৱাৰে কংগ্ৰেছে কৰা ভুলৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে অত্যাচাৰ কৰিছে এয়া কংগ্ৰেছে কৰা ভুলৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে অত্যাচাৰ কৰিছে বুলি অখিল গগৈয়ে মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈৰ বিস্ফোৰক কিয়নো কালি যেটো সেই অঞ্চলত সেই উচ্ছেদ কৰা অঞ্চলত অখিল গগৈ গৈছিল আৰু সেই অখিল গগৈয়ে কান্দোন দেখিছে একাংশ লোকৰ বা তাত যোৱা যিসকল লোকৰ উচ্ছেদ কৰা হৈছিল ঘৰ দুৱাৰ সেই সকল লোকৰ ওচৰত থিয় দিছিলে অখিল গগৈ আৰু অখিল গগৈ সেই স্থানৰ পৰা উভতি অহাৰ পিছতে তেওঁ নিজৰ বক্তব্য এনেদৰে প্ৰদান কৰিছে যিবিলাক মানুহ স্বদেশী যিবিলাক মানুহ 1971 চনৰ আগত অহা বা ব্ৰিটিছৰ আগতে অহা যিবিলাক মানুহ আছিল তেওঁলোকক পট্টা দি দিয়া উচিত আছিল যিবিলাক মানুহ স্বদেশী যিবিলাক বিদেশী তেওঁলোকক একেবাৰে উচ্ছেদ কৰি বাংলাদেশলৈ পঠিয়াই দিয়া উচিত আছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে দেশৰ 78 বছৰীয়া শাসনত কংগ্ৰেছে 60তকৈ বেছি বছৰ শাসন কৰিলে কিন্তু কংগ্ৰেছে এই সংখ্যালঘু ৰাইজৰ মানুহৰ সমস্যাবিলাক সমাধান নকৰিলে তেওঁলোকক পট্টাও নিদিলে তেওঁলোকৰ ডিভোটাৰৰ সমস্যা বৰং জটিল কৰি পেলালে তেওঁলোকক বিদেশী সমস্যাটোৰ প্ৰকৃত বিদেশীবিলাকক চিনাক্তকৰণ কৰি তেওঁলোকক খেদাই বাকিবিলাকক ৰক্ষণাবেক্ষণ দিয়া সুৰক্ষিত কৰাৰ ব্যৱস্থাও কংগ্ৰেছে নকৰিলে সেই সুৰক্ষাৰ ব্যৱস্থা নকৰাৰ কাৰণে আজি কি কৰিছে বিজেপিয়ে তাৰ সুযোগ লৈছে এই সুযোগটো আনি দিলে কংগ্ৰেছে কাৰণ কংগ্ৰেছে কোনো পধ্যে সংখ্যালঘু ৰাইজৰ এই সমস্যাবিলাক সমাধান নকৰিলে সংখ্যালঘু ৰাইজক যদি মাটিৰ পট্টা দি থলেহেঁতেন যিসকল স্বদেশী আকতে মই বাৰম্বাৰ কৈছোঁ বিদেশীৰ পক্ষত আমি কোনো পধ্যে নাই বিদেশীক অসমৰ পৰা খেদিব লাগিব মুখ্যমন্ত্ৰীয়ে যদি কয় যে এখন লিষ্ট উলিয়াই দিয়ে যে এইখনি বিদেশী আৰু এইখিনিক আমি খেদিম তেতিয়াহ'লে আমিও মুখ্যমন্ত্ৰীৰ লগত আহিম যে এই বিদেশীখিনিক খেদিব লাগে কিন্তু এতিয়া স্বদেশী মানুহৰ ওপৰত অকল সংখ্যালঘু বা মুছলমান বুলি আক্ৰমণ কৰি থাকিলেতো কেতিয়াও সমৰ্থন দিব নোৱাৰোঁ যিবিলাক ব্ৰিটিছৰ আগৰ পৰা ইয়াত বসবাস কৰিছে তেওঁলোককতো আমি খেদিবলৈ আহিব নোৱাৰোঁ গতিকে মই অতি স্পষ্ট ভাষাৰে কৈ দিছোঁ যে আজিৰ অসমক মানৱতাৰ বদ্ধভূমি কৰাত মূল ভূমিকা লোৱা হিমন্ত বিশ্ব শৰ্মা অসমৰ মানৱতাৰ শত্ৰু আৰু একেটা সময়তে কংগ্ৰেছে এই সমস্যাটো সমাধান নকৰি সংখ্যালঘুসকলৰ কোনো সমস্যাকে স্থায়ীভাৱে সমাধান নকৰি আজি বিজেপিৰ হাতত মাৰ খাবৰ কাৰণে তুলি দিয়াটো কংগ্ৰেছৰো এটা দুৰ্বলতা মই ভাবো যে সেইকাৰণে আমি বিকল্প কথাবিলাক চিন্তা কৰিব লাগিব সংখ্যালঘু ৰাইজে আৰু সংখ্যালঘু ৰাইজে নিজকে নিৰাপদ কৰিবৰ কাৰণে সংখ্যালঘু ৰাইজে ঐক্যবদ্ধ হৈ সংখ্যালঘু জাতীয় সংগঠনবিলাক সংখ্যালঘু ৰাইজ আটাইবিলাকে অসমৰ গণতান্ত্ৰিক ৰাইজক লগত লৈ এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব এই চৰকাৰক এনেকৈ অন্যায়কে মানুহৰ ঘৰ ভাঙিবলৈ এৰি দিব নোৱাৰি
জাগাখিনি পোৱাৰ পাছত মানুহবিলাকে কান্দি কান্দি কৈছে যে চাওক আমি 60 বছৰ ধৰি ইয়াত বসবাস কৰি আছোঁ 60 বছৰ ধৰি বসবাস কৰা সংখ্যালঘু মুছলমান মানুহ হোৱাৰ কাৰণে অকল মুছলমান কাৰণে হিমন্ত বিশ্ব শৰ্মাই তাক উচ্ছেদ কৰিব খুজিছে আৰু তাত উচ্ছেদ কৰি সেই মাটিবিলাক এতিয়া আদানী পাৱাৰক দিব খুজিছে গতিকে ডেফিনেটলি আমি এই উচ্ছেদৰ বিৰোধিতা কৰিছোঁ এয়া খেতিয়কৰ ওপৰত উচ্ছেদ আজি মুখ্যমন্ত্ৰীয়ে কৈ আছে যে নহয় বাংলাদেশী উচ্ছেদ কৰি আছে তেওঁ কালি বক্তব্য মই শুনিছোঁ যদি বাংলাদেশী আছে তেতিয়াহ'লেতো ডেফিনেটলি আমিও সেই উচ্ছেদৰ সমৰ্থন কৰিম আৰু যদি বাংলাদেশী আছে তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠাৰ নিশ্চয় আমি সমৰ্থন কৰিম কিন্তু বাংলাদেশী হয় নে নহয় তেওঁ এবাৰ প্ৰমাণ দিয়ক আমি জনামতে তেওঁলোক আপোনালোকে সকলোৱে ইয়াত থকা মানুহবিলাকে সকলোৱে আপোনালোকে ইয়াত জানে যে এই মানুহবিলাক ধুবুৰী গোৱালপাৰা মুছলমান মানুহবিলাক হয়তো দুজন এজন কোনোবা বাংলাদেশী থাকিব পাৰে কিন্তু গোটেই সংখ্যালঘু মানুহবিলাকতো আমি জানো দুজন এজনক এক্সেপশ্যন থাকিব পাৰে সংখ্যালঘু মানুহবিলাকতো বহু দিনৰ ব্ৰিটিছৰ সময়তে অহা মানুহ এইবিলাক আজি কেৱল মুছলমান হোৱাৰ কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিয়া হৈছে তেওঁলোকক উচ্ছেদ কৰা হৈছে তেওঁলোকক খেদা হৈছে কেতিয়াবা গোৱালপাৰাত কৰিছে ক'ৰবাত কোনোবা বিলত গোৱালপাৰাৰ ক'ৰবাত গোৱালপাৰাৰ আপোনাৰ এইটো কি পাহাৰ বুলি কয় ৰাক্ষসিনী পাহাৰত কৰিছে কেতিয়াবা ধুবুৰীত কৰিছে এতিয়া আজি অসমৰ সৰ্ববৃহৎ উচ্ছেদটো ৩৫০০ বিঘা মাটি আদানীক দিবৰ কাৰণে যিটো উচ্ছেদ কৰিছে তাৰ বিৰোধিতা কৰিবলৈ কাৰণে মানুহৰ খবৰ ল'বৰ কাৰণে মই আহিছিলোঁ SP লীনা দলে মোক গ্ৰেপ্তাৰ কৰিছিলে আৰু থানাত আনি বহুৱাই ৰাখিছিলে এতিয়া মুকলি কৰি দিছে কিন্তু এটা কথা খাটাংকে জনাই দিওঁ যে এই উচ্ছেদ আমি কেতিয়াও সমৰ্থন নকৰোঁ মই অসমৰ মুখ্যমন্ত্ৰীক থানাৰ পৰাই ফোন কৰি সুধিছিলোঁ যে আপুনি এই মানুহবিলাকৰ পুৰা ঘৰ ভাঙিবনে তেওঁলোকক বিকল্প সংস্থাপন দিব মই কৈছিলোঁ যে এই ৩৫০০ বিঘাৰ ভিতৰত ৫০০ বিঘা মাটি এটা আপুনি এৰি দিয়ক আৰু সেই ৫০০ বিঘা মাটিতে গোটেইখিনি মানুহ ১২০০-১৩০০ মান ফেমিলি আছে গোটেই ১২০০ ফেমিলি মানুহক তাতে ৰখা হ'ব তাতে তেওঁলোকে এটা বিকল্প সংস্থাপন বিচাৰিছে আজি মোৰ নিজৰে দুখ লাগি আহিছে ভূপেন হাজৰিকাৰ গানটোকে অনবৰতে মনত পৰি আছে অনবৰতে ভূপেন হাজৰিকাৰ গানটোকে সংখ্যালঘু খেতিয়কৰ এই গানটোকে মনত পৰি আছে ভাঙি পৰা মন্ত্ৰীৰ এই গানটোকে মনত পৰি আছে তো গতিকে মই ভাবোঁ যে আজি সমগ্ৰ অসম জুৰি কেৱল ধৰ্মটো মুছলমান হোৱাৰ কাৰণে ইছলাম ধৰ্ম হোৱাৰ কাৰণে মানুহবিলাক মুছলমান হোৱাৰ কাৰণে সমগ্ৰ অসমৰ মানুহৰ ওপৰত যি ধৰণে বিজেপিৰ সাম্প্ৰদায়িক চৰকাৰখনে অত্যাচাৰ কৰিছে এইটো তেওঁলোকৰ এটা কৌশল ভোট লোৱাৰ কৌশল তেওঁলোকৰ এইটো এটা ৰাজনৈতিক ষ্ট্ৰেটেজি যে মুছলমানক যদি আক্ৰমণ কৰে হিন্দু মানুহে পৰা ভোট বেছিকৈ পাব আৰু সেই কাৰণটোৰ কাৰণে তেওঁলোকে উচ্ছেদটোক এটা হাতিয়াৰ ৰূপে তেওঁলোকৰ ভোট আহৰণৰ হাতিয়াৰ ৰূপে ব্যৱহাৰ কৰিছে আৰু সেই হাতিয়াৰটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে ডেফিনেটলি এটা ভূমিকা লৈছিলে কাৰণ তেওঁলোকে কংগ্ৰেছে এই সংখ্যালঘু ৰাইজৰ এটাও সমস্যা সমাধান কৰি থৈ নগ'ল যুগ যুগ ধৰি থকা এই সংখ্যালঘু ৰাইজ যিবিলাকে ব্ৰিটিছৰ আগতে আহিছে যিবিলাক প্ৰকৃত স্বদেশী মানুহ সেই মানুহবিলাকক যদি চৰকাৰে যদি পট্টা দি থৈ দিলেহেঁতেন চৰ চাপৰি অঞ্চলত ব্ৰিটিছৰ আগতে অহা মানুহবিলাকক কংগ্ৰেছে তেতিয়াহ'লেতো আজি বিজেপিয়ে এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰিলেহেঁতেন কিন্তু বিজেপিয়ে আজি অত্যাচাৰ কৰিবৰ কাৰণে সুযোগটো লাভ কৰিব পাৰিছে কংগ্ৰেছৰ এই দুৰ্বলতাৰ কাৰণে কংগ্ৰেছে সদায় তেওঁলোকে নিজকে সংখ্যালঘুসকলৰ ত্ৰাণকৰ্তা বুলি কয় কিন্তু ত্ৰাণকৰ্তা বুলি কোৱা কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ সমস্যা সমাধান কৰিবৰ কাৰণে না মাটিৰ সমস্যাৰ সমাধান কৰিলে না তেওঁলোকৰ পৰিচয় সংকটৰ সমস্যাৰ সমাধান কৰিলে না তেওঁলোকক ডিভোটাৰ সমস্যাৰ পৰা ৰক্ষা কৰিলে না তেওঁলোকক আপোনাৰ বিদেশী ৰূপে এনেই যধে মধে যিবিলাকে খেদি ফুৰে বিজেপি চৰকাৰে যেনেকৈ অত্যাচাৰ কৰে সেই সমস্যাৰ পৰা সমাধান কৰিবৰ কাৰণে নাগৰিকপঞ্জীখনকে শুদ্ধভাৱে তৈয়াৰ কৰি প্ৰকৃত আৰু স্বদেশী আৰু বিদেশী উলিয়াই দিয়াৰ ব্যৱস্থা কৰিলে কংগ্ৰেছে এইবিলাক কাম নকৰাৰ কাৰণে আজি বিজেপিয়ে এই সুযোগ লৈছে বিজেপি মই কৈছোঁ মানৱতাৰ শত্ৰু আসল শত্ৰু অসমৰ মানুহৰ আসল শত্ৰু বিজেপি কিন্তু এই সুযোগ আনি দিছে কংগ্ৰেছে গতিকে কংগ্ৰেছকো আমি একেটা সময়তে সমালোচনা কৰিবলৈ বাধ্য আজিৰ দিনটোত কি হৈছে জানে অসমৰ সংখ্যালঘু ৰাইজে উচ্ছেদ কৰিলেও তেওঁলোকৰ ঘৰবিলাক ভাঙি দিলেও তেওঁলোকৰ অঞ্চলবিলাকক বিজেপি চৰকাৰে মানৱতাৰ বদ্ধভূমি কৰিলেও মানে বিজেপি চৰকাৰে সেই কথাটো মানে ইমান অত্যাচাৰ কৰি প্ৰচাৰ কৰে বিদেশী বুলি হাল্লা কৰে যে সংখ্যালঘু মানুহে মানে তাৰ বিৰোধিতা কৰিবলৈ হয় কৰে সংখ্যালঘু মানুহ নিত্তাপ মাৰে আৰু সাধাৰণতে সংখ্যালঘুৰ ভোট লৈ থকা ৰাজনৈতিক দলবিলাকেও এই সময়ত মাত নামাতে সেয়া কংগ্ৰেছে হওক বা সেয়া AIDF-এ হওক তেওঁলোকেও সংখ্যালঘু মানুহৰ ওচৰত এই সময়ত চাথ নিদিয়ে এই সময়ত তেওঁলোকে নাথাকে
সেইকাৰণে মোৰ কাৰণে সংখ্যালঘু সংখ্যাগুৰু নাই, আমাৰ কাৰণে হিন্দু মুছলমানৰ প্ৰশ্ন নাই। যদি বেআইনীভাৱে মই কৈছোঁ যে কোৰ্টৰ স্থগিতাদেশ থকাৰ পাছতো এইবিলাক উচ্ছেদ কৰিছে, গতিকে এই উচ্ছেদ অসাংবিধানিক আৰু এইটো হ'ল কেৱল আৰু কেৱল মুছলমান মানুহৰ ওপৰত বিজেপি চৰকাৰৰ এটা আক্ৰমণ। মুছলমান মানুহৰ ওপৰত আক্ৰমণ কৰিলে হিন্দু মানুহে বেছিকৈ ভোট দিব, হিন্দু ভোটটোক মানে একেবাৰে কনচলিডেটেড হ'ব, এইটো কাৰণে এই কামটো কৰিছে। আৰু মই সেইকাৰণে ভাবোঁ যে তাৰ সংখ্যালঘু মানুহ তাত হয়তো 10,000 মানুহ আছে, কিন্তু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ভয় কৰি আছে। প্ৰতিবাদ কৰিবলৈ ভয় কৰাৰ কাৰণে মানুহবিলাকে ভয়তে ঘৰ দুৱাৰ ভাঙি দিছে, কিজানিবা গুলিয়াই মাৰি দিয়ে। হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু বুলি ক'লে গুলিয়াই মাৰি দিয়ে, গতিকে মানুহে ভয় কৰিছে। আনহাতে ৰাজনৈতিক দলবিলাকো অহা নাই, আনকি সংখ্যালঘু দলবিলাকৰ জাতীয় সংগঠন বুলি চিঞৰি থকা সংগঠনবিলাকো অহা নাই। যাৰ ফলস্বৰূপে আমি দেখিছোঁ যে সংখ্যালঘু ৰাইজে বহুত ভয় খাই আছে, নিজে নিজৰ ঘৰবিলাক ভাঙি দিছে। আৰু সেইকাৰণে এনেকুৱা সংখ্যালঘু ৰাইজৰ ভূপেন হাজৰিকাৰ গীত এটা আছে নহয়, যে সংখ্যালঘু ৰাইজৰ এই যে প্ৰজাতি, খেতিয়কৰ প্ৰজাতি যে ভাঙি দিছে, সেই সংখ্যালঘু ৰাইজৰ উত্তাপ হ'বৰ কাৰণে, ভাগি পৰা প্ৰজাতিৰ সেই মানুহবিলাকৰ ভাঙি পৰা মন্ত্ৰীৰ উত্তাপ হ'বৰ কাৰণে মই আজি এই উচ্ছেদৰ স্থলীলৈ আহিলোঁ। মোক গ্ৰেপ্তাৰ কৰিছে, কৰিব পাৰে, 1000 বাৰ গ্ৰেপ্তাৰ হ'ম। মই ঘৰত কৈয়ে আহিছিলোঁ যে মই 2 দিনমান জেলত থাকিব লাগিব, আৰু পত্নীয়েও এগ্ৰী কৰিছিলে, ঠিক আছে হ'ব যাৱা। গতিকে মই এটা কথা স্পষ্ট কৰি দিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি বহুত বেয়া কাম কৰিছে এনেকৈ ঘৰ ভাঙি, সংখ্যালঘু মানুহৰ ওপৰত এনেকুৱা অত্যাচাৰ কৰি অসমত আপুনি হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, সাম্প্ৰদায়িক ফেচিবাদী ৰাজনীতি কৰিছে, আপুনি অসমক মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে। আপুনি অকণমান নিজকে মানুহ হ'বলৈ শিকক, আৰু তেওঁলোকক তাতে যেনে তেনে হ'লেও জীয়াই থাকিবৰ কাৰণে ব্যৱস্থা কৰক, নহ'লে কিন্তু সংখ্যালঘু ৰাইজ এদিন জাগিব, আৰু এই সংখ্যালঘু ৰাইজৰ জাগৰণে কিন্তু অসম চৰকাৰক কেতিয়াবা ধুই পেলাব। আজি মোৰ নিজৰে দুখ লাগি আহিছে, ভূপেন হাজৰিকাৰ গানটোকে অনবৰতে মনত পৰি আছে, অনবৰতে ভূপেন হাজৰিকাৰ গানটোকে, সংখ্যালঘু খেতিয়কৰ এই গানটোকে মনত পৰি আছে, ভাঙি পৰা মন্ত্ৰীৰ এই গানটোকে মনত পৰি আছে। তো গতিকে মই ভাবোঁ যে আজি সমগ্ৰ অসম জুৰি কেৱল ধৰ্মটো মুছলমান হোৱাৰ কাৰণে, ইছলাম ধৰ্ম হোৱাৰ কাৰণে, মানুহবিলাক মুছলমান হোৱাৰ কাৰণে সমগ্ৰ অসমৰ মানুহৰ ওপৰত যি ধৰণে বিজেপিৰ সাম্প্ৰদায়িক চৰকাৰখনে অত্যাচাৰ কৰিছে, এইটো তেওঁলোকৰ এটা কৌশল, ভোট লোৱাৰ কৌশল। তেওঁলোকৰ এইটো এটা ৰাজনৈতিক ষ্ট্ৰেটেজি যে মুছলমানক যদি আক্ৰমণ কৰে হিন্দু মানুহে পৰা ভোট বেছিকৈ পাব, আৰু সেই কাৰণটোৰ কাৰণে তেওঁলোকে উচ্ছেদটোক এটা হাথিয়াৰ ৰূপে তেওঁলোকৰ ভোট আহৰণৰ